নমস্কাৰ মৰ্নিং পালছলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক। ভাৰত বিশ্বৰ সৰ্বাধিক জনবহুল দেশ, কিন্তু আমোদজনক কথাটো হৈছে ভাৰতত জন্মৰ হাৰ হ্ৰাস পাইছে। বিভিন্ন সূত্ৰত ইতিমধ্যে এই তথ্য প্ৰকাশ পাইছে। 2025 চনৰ এপ্ৰিল মাহৰ হিচাপত ভাৰতৰ আনুমানিক জনসংখ্যা 146.39 কোটি, কিন্তু দেশখনত মুঠ জন্মৰ হাৰ 1.9লৈ হ্ৰাস পাইছে, যিটো দেশখনৰ জনসংখ্যা স্থিৰ ৰখাৰ বাবে প্ৰয়োজনীয় 2.1 অনুপাতৰ তুলনাত কম। কোভিড-19 মহামাৰীৰ সময়ত মৃত্যুৰ সংখ্যা স্বাভাৱিকতকৈ বেছি আছিল, কিন্তু কোভিড মহামাৰীৰ পাছতো 2022 চনত দেশৰ বেছিভাগ ৰাজ্যতে জন্মৰ তুলনাত মৃত্যুৰ অনুপাত 2019 চন অৰ্থাৎ কোভিডৰ আগৰ যি স্তৰ আছিল সেই স্তৰতকৈ বেছি আছিল। কেৱল মধ্যপ্ৰদেশ আৰু ৰাজস্থানত মৃত্যু জন্মৰ অনুপাত 2019 চনৰ আগৰ পৰ্যায়লৈকে ঘূৰি আহিব পাৰিছে। দেশৰ কেইবাখনো ৰাজ্যৰ জন্ম মৃত্যুৰ অনুপাতৰ তথ্য ইতিমধ্যে প্ৰকাশ পাইছে। গোৱাত 2022 চনত মুঠ মৃত্যুৰ হাৰ আছিল জন্মৰ 87%। 2019 চনত অৰ্থাৎ কোভিডৰ সময়ত এই হাৰ আছিল 70%। অৰ্থাৎ ৰাজ্যখনত মৃত্যুৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পাইছে জন্মৰ তুলনাত। তামিলনাডুত 2022 চনত মুঠ মৃত্যু আছিল জন্মৰ 74%, যিটো 2020 চনৰ সমান, কিন্তু 2019 চন অৰ্থাৎ কোভিডৰ সময়তকৈ বেছি। 2019 চনত ৰাজ্যখনত মুঠ মৃত্যুৰ সংখ্যা জন্মৰ 67% আছিল। কেৰালাত 2022 চনত মুঠ মৃত্যু আছিল জন্মৰ 74%, যিটো 2019 চনৰ হাৰ 56%তকৈ বেছি। আৰু একে সংখ্যা দেখা গৈছে ছিকিম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড় আদিৰ দৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত। অৱশ্যে কেইখনমান ৰাজ্যত মৃত্যু জন্মৰ নিম্ন অনুপাতটো একেবাৰে নোহোৱা নহয়। যুৱ জনসংখ্যা অধিক থকা ৰাজ্য যেনে বিহাৰ, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত মৃত্যু জন্মৰ অনুপাত যথেষ্ট কম, আৰু সেয়া 30%তকৈ তলত আছে। বিহাৰত মুঠ মৃত্যু ৰাজ্যখনৰ মুঠ জন্মৰ 15%তকৈও কম। ইপিনে উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত 2021 চনত জনসংখ্যাৰ উল্লেখযোগ্য বৃদ্ধি হৈছিল, যদিও 2022 চনত বৃদ্ধিৰ হাৰ সামান্য কম পৰিলক্ষিত হৈছিল। কিন্তু দেশত এতিয়া সামগ্ৰিকভাৱে জন্ম মৃত্যুৰ অনুপাতক লৈ চৰ্চা আৰম্ভ হৈছে। সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰতত জন্মৰ হাৰ কমাক লৈ আৰম্ভ হৈছে চৰ্চা। আজি মৰ্নিং পালছত ইমানে। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।